ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল 12,600 পদৰ বন্ধুসকল এপ্লাই কমপ্লিট হৈ গৈছে ডিসেম্বৰ 29 ডিসেম্বৰ তাৰিখলৈ কমপ্লিট হৈ গৈছে বন্ধুসকল 9 দিন 10 দিন হৈ গ'ল বন্ধুসকল আৰু আপোনাক ইতিমধ্যে শুদ্ধ কৰিবলৈ অপচন দিয়া হৈছে 18 জানুৱাৰী তাৰিখলৈ শুদ্ধ কৰিব পাৰিব 5 জানুৱাৰীৰ পৰা 18 জানুৱাৰী তাৰিখলৈ আপোনাক শুদ্ধ কৰিবলৈ অপচন দিয়া হৈছে যিসকলে নিজৰ নাম ভুল কৰিছে দেউতাকৰ নাম ভুল কৰিছে বা মাকৰ নাম ভুল কৰিছে বা মাৰ্কশ্বিটৰ কিবা সংখ্যা ভুল কৰিছে বা আপুনি নিজৰ পিকচাৰটো আপলোড কৰোঁতে ভুল কৰিছে বা নিজৰ মোবাইলত যদি এপ্লাই কৰিছে তেনেহ'লে দোকানত যাই কিনে বা চিঠিত যাই কিনে আপোনালোকে এইখিনি লগ ইন কৰিব লাগিব আৰু আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড যাই কিনে লগ ইন কৰিব লাগিব লগ ইন কৰি কিনে এইখিনি শুদ্ধ কৰক নিজৰ পিকচাৰ যদি বেকা হৈছে বা নিজৰ পিকচাৰখন যদি হৈছে এপ্লিকেশ্যনতে সকলোবোৰ চাব পাৰিব আপুনি আগতে লগ ইন নকৰিব যদি শুদ্ধ হৈছে বন্ধুসকলে লগ ইন কৰিব নালাগে আৰু যদি এপ্লিকেশ্যনত যিটো কাগজ ওলাইছে সেই কাগজটো গোটেইখিনি আপুনি চাওক এফালৰ পৰা যদি কিবা ভুল পান্তি হৈছে তেনেহ'লে আপুনি দোকানত যাই কিনে বা নিজৰ মোবাইলত যাই কিনে লগ ইন কৰক লগ ইন বা কম্পিউটাৰ থাকিলে কম্পিউটাৰত লগ ইন কৰক লগ ইন কৰি কিনে আপুনি শুদ্ধ কৰি সাবমিট মাৰি দিয়ক কাৰণ সাধাৰণতে ইতিমধ্যে অপচন দিয়েছে লিংক এক্টিভ করতেছে এসএল অফিসিয়াল চ্যাটত লিংক এক্টিভ করেছে মোর ভিডিওর তলাতো লিংক দিচ্ছে বন্ধুসকল এসএল অফিসিয়াল চ্যাটত বা আসাম ডাইরেক্ট রিক্রুটমেন্ট বা আপনার সেবার ওয়েবসাইটত যিকোনো ওয়েবসাইটত লিংক এক্টিভ করেছে সকলে সাধাৰণতে শুদ্ধ কৰিব পাৰিব আৰু সকলোৱে ভুল কৰা নাই 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে তাৰে ভিতৰত মোটামুটি 10-20 হাজাৰ ল'ৰা ছোৱালী হ'ব পাৰে কিন্তু সকলো ল'ৰা ছোৱালী শুদ্ধ হৈছে বন্ধুসকল আৰু যিসকলে গ্ৰেজুৱেশ্যন লুকাই কিনে সাধাৰণতে এপ্লাই কৰিছে যিসকলে গ্ৰেজুৱেশ্যন কৰিছে কিন্তু আপোনালোকৰ সাধাৰণতে এডুকেশ্যন কোৱালিফিকেশ্যন লুকাই কিনে এপ্লাই কৰিছে গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালী যিসকলে 12 পাছ লৈ কোৱালিফিকেশ্যন দি কিনে গেট 4ত তিনিটা ষ্টেপত এপ্লাই কৰিছে গ্ৰেজুৱেশ্যনখিনি কৰা নাই বন্ধুসকল গেট 3 খিনি কৰা নাই তেনেকুৱা যদি কৰিছে আপুনি এডমিট কাৰ্ড 100% মুকলি নহয় আৰু যিসকলে সাধাৰণতে গ্ৰেজুৱেশ্যন কৰাৰ পিছত গেট 3 তো গোটেইকেইটা এপ্লাই কৰিছে গেট 4 তো এপ্লাই কৰিছে তেওঁলোকৰ সাধাৰণতে ইতিমধ্যে নোটিছটো উল্লেখ আছিল এপ্লাই ষ্টাৰ্ট আগতে সাধাৰণতে গেট 3 তো উল্লেখ আছিল গেট 4 তো উল্লেখ আছিল যে কোনোবাই যদি আপোনালোকৰ সাধাৰণতে গ্ৰেজুৱেশ্যন কৰে বা তেওঁলোকে 8 পাছৰ পৰা 12 পাছলৈ থাকে তেনেহ'লে গেট 4ত তিনিটা ষ্টেপত এপ্লাই কৰিব পাৰিব আৰু 12 পাছ লৈ থাকিলে 12 পাছৰ গেট 3 খিনি কৰিব পাৰিব 10 পাছ প্লাস ড্ৰাইভিং লাইসেন্স থাকিলে গেট 3 হেতু কৰিব পাৰিব কিন্তু গ্ৰেজুৱেশ্যন খিনি কৰিব নোৱাৰিব যদি গ্ৰেজুৱেশ্যন থাকে তেনেহ'লে কিন্তু গেট 4ত তিনিটা ষ্টেপত এপ্লাই কৰিব নোৱাৰিব কিন্তু গেট 3 তিনিটা ষ্টেপ কিন্তু এপ্লাই কৰিব পাৰিব হেতু নোটিছত প্ৰথমতে উল্লেখ আছিল বন্ধুসকল এই 12,600 পদৰ পৰীক্ষাটো আচলতে কেতিয়াবা অসম পুলিচৰ ফিজিকেলটো মে মাহত জুন মাহত জুলাই মাহত এনেকৈ মুখ্যমন্ত্ৰীৰ ডেটটো খেলিমেলি কৰি আছে কিন্তু বহুতে ক'ব যে 12,600 পৰীক্ষাটো কেতিয়া হ'ব কাৰণ 20 লাখ প্লাস 21 লাখ প্লাস ল'ৰা ছোৱালী এপ্লাই কৰিছে মোটামুটি 20 লাখ ল'ৰা ছোৱালী প্লাস সাধাৰণতে 20 লাখ প্লাস ল'ৰা ছোৱালী পৰীক্ষাতে বহিব বন্ধুসকল পৰীক্ষাবোৰ সকলোবোৰ মেটছবোৰ জড়িত হ'ব ভিডিওটো শ্বেয়াৰ কৰি দিব কাৰণ 20-25-20ৰ পৰা 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে ভিডিওটো অলপ কেইজন ল'ৰা ছোৱালী চাই সকলোৱে গম নাপায় বন্ধুসকল ভিডিওটো সকলোক মই হাত জোৰ কৰি অনুৰোধ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু ইতিমধ্যে যিসকলে সাবস্ক্ৰাইব কৰিছে সকলো মোৰ অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল অসম পুলিচৰ ডেটটো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰ কৈ ডেটটো ইফালে কৰি আছে জুন মাহত জুলাই মাহত আগষ্ট মাহত ৰিটেন এক্সাম বাইবা টেষ্ট ৰানিং এনেকৈ কৰি আছে বন্ধুসকল ৰিটেন এক্সাম হ'ব জুন মাহত যোৱাকালি ক'লে তাৰ আগতে ক'লে মে মাহতে ৰানিং হ'ব তাৰ আগতে ক'লে সাধাৰণতে জুলাই মাহতে হ'ব বন্ধুসকল সকলোবোৰ সাধাৰণতে 5 মাহ 6 মাহ পিছতে হ'ব মোটামুটি জুন জুলাই মাহতে ফিজিকেল অনুষ্ঠিত হ'ব তাৰ আগতে সেইটো মাহতে কিন্তু ৰানিং নহয় কাৰণ এপ্ৰিল মাহলৈ সাধাৰণতে আপোনালোকৰ সাধাৰণতে ইলেকশ্যন আছে তাৰ পিছত ফিল্ড ঠিক কৰিব লাগিব এডমিট কাৰ্ড দিব লাগিব কাৰণ ইতিমধ্যে সেৱাই সাধাৰণতে মেট্ৰিক পৰীক্ষা হাই পৰীক্ষা পাতি আছে সকলোবোৰ কাম কৰিবলৈ সময় লাগিব ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ সাধাৰণতে এডমিট কাৰ্ড কৰি আছে বন্ধুসকল এডমিট কাৰ্ড শুদ্ধ কৰিবলৈ অপচন দিয়া হৈছে আৰু এইবোৰ এডমিট কাৰ্ড শুদ্ধ কমপ্লিট হৈ যোৱাৰ পিছতে এডমিট কাৰ্ডৰ কাম হাতত ল'ব বন্ধুসকল সকলোবোৰ সাধাৰণতে গেট 3 গেট 4 ভ্যাকেন্সিৰ পৰীক্ষাটো আচলতে আগষ্ট মাহতে অনুষ্ঠিত হ'ব আগষ্ট মাহৰ আগতে গেট 3 গেট 4 ভ্যাকেন্সি পৰীক্ষা কেতিয়াও নহয় আৰু আপোনালোকে 26 জানুৱাৰী তাৰিখে ঘোষণাটো চাব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু 26 তাৰিখে ঘোষণা নকৰিলে আপোনালোকে মই 100% কৈছোঁ আগষ্ট মাহৰ কোনো পৰীক্ষা নহয় 6 মাহ 7 মাহ ধৰক বন্ধুসকল ডাইৰেক্ট 7 মাহ সময় আছে 7 মাহ সময় ফুল আছে যে আপোনালোকে প্ৰিপাৰেচন কৰিবলৈ আৰু 100% কাট অফ হিচাপত যাব মেৰিট হিচাপত যাব বহুত কাট অফ হাই যাব প্ৰিপাৰেচন কৰক কাৰণ 20-22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰাটো কম ধেমালি কথা নহয় সকলোৱে পৰীক্ষা দিব কাৰণ অসম চৰকাৰ চাকৰি সকলো নিকা হৈছে মেৰিট হিচাপত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো নিকা দিছে আৰু সেইবে আগন চাকৰিবোৰ সকলো নিকা দিছে কাৰণ যোৱা বছৰ মই নিজে সাধাৰণতে গেট 3 পাছ কৰিছিলোঁ পাছ কৰাৰ পিছত হেল্থ পাছ কৰি সাধাৰণতে প্ৰাইভেট টেষ্টত ফেল কৰিলোঁ বন্ধুসকল নিকা হৈছে সকলো মেৰিট হিচাপত হৈছে মোৰ বিশ্বাস আৰু আগন্তুক দিনত সকলো নিকা মেৰিট হিচাপত হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কিন্তু ঘোষণা কৰিছে সকলোক মই অনুৰোধ জনাই দিম প্ৰিপাৰেচন কৰক কাৰণ 20-22 লাখ ল'ৰা ছোৱালী সাধাৰণতে পৰীক্ষা দিলে কাট অফ বহুত হাই যাব ওপৰ লেভেলত যাব ডাইৰেক্ট ওপৰ লেভেলত যাব কম চম পঢ়া শুনা কৰিলে কেতিয়াও সম্ভৱ নহয় ভালকৈ প্ৰিপাৰেচন কৰক 7 মাহ কিন্তু প্ৰিপাৰেচন কৰিলে 100% পৰীক্ষাত পাছ কৰিব যিমান সময়কৈ প্ৰিপাৰেচন 2 ঘণ্টা 3 ঘণ্টা 5 ঘণ্টা যিমান সময় পাৰে আপোনালোকে প্ৰিপাৰেচন কৰক বা 1 ঘণ্টাই হওক কিন্তু ৰেগুলাৰ প্ৰিপাৰেচন কৰিব লাগিব সকলো সাবজেক্ট কিন্তু কমপ্লিট কৰিব লাগিব 7 মাহ ডাঙৰ এটা সময় দিছে সকলোৱে প্ৰিপাৰেচন কৰক ধন্যবাদ সাপোৰ্ট কৰিব আগন্তুক দিনত সকলো খবৰ